নমস্কাৰ। এক বিশেষ খবৰ সৈতে মই আবুল বাছাৰ। নগাঁও DBM হস্পিটেলত আত্মহত্যা এগৰাকী যুৱতীৰ। উল্লেখযোগ্য যে প্ৰেমজনিত কাৰণত আত্মহত্যাৰ পথ বিচাৰি লৈছে বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ নাম পূৰবী বৰা বুলি জানিব পৰা গৈছে। লগতে যুৱতীগৰাকী DBM হস্পিটেলত NICU বিভাগত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। পুনৰ জনাইছোঁ, নগাঁও DBM হস্পিটেলত আত্মহত্যা এগৰাকী যুৱতীৰ। উল্লেখযোগ্য যে প্ৰেমজনিত কাৰণত আত্মহত্যাৰ পথ বিচাৰি লৈছে বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ নাম পূৰবী বৰা বুলি জানিব পৰা গৈছে। লগতে যুৱতীগৰাকী DBM হস্পিটেলত NICU বিভাগত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত তাই ৰুমমেটজনী আহিছিলে, তেতিয়া মাতিছিলে, আমি যেতিয়া হুলস্থুল কৰিছিলে তেতিয়া আমি দৌৰি গুচি আহিলোঁ। তো এইখিনিয়ে জানো আৰু। কি নাম আছিলে? পূৰবী বৰা। ৰাতিপুৱা একেলগত আহিছিলে? হয়, আমি একেলগে ৰাতিপুৱা ডিউটি কৰিলোঁ। ডিউটি কৰি পেলাই আমি মৰ্ণিং ৱাক কৰিলোঁ। মৰ্ণিং ৱাক কৰাৰ পিছতে আমি ৰুমত আহিলোঁ। তাৰপিছত ৰুমমেটজনী ব্ৰেকফাষ্ট কৰিলে, তাৰপিছত ঘৰলৈ গ'ল। তাৰপিছত ঘৰৰ পৰা আহি দেখি আছে। আপোনালোকৰ কিবা সন্দেহ হয় নেকি? সন্দেহ মানে তেনেকুৱা সন্দেহ নাই। বয়ফ্ৰেণ্ডৰ লগত ভাল পোৱা আছিলোঁ, জানো তাত ঠিক নাই। মানে কিমান দিন ধৰি আছিলে এই ভাগত? মই সেইটো ক'ব নোৱাৰিম, কাৰণ কিয় মই তাৰ লগত ইমানকৈ নাথাকোঁ। আপোনালোকৰ ঘৰ ক'ত আছিলে? ঘৰত আপোনাৰ চৰচৰি বুলি জানো আৰু। চলচলি, নগাঁও চলচলি। আৰু এই DBMতে কৰ্মৰত আছিলে? হয়, DBMত কৰ্মৰত আছিলে। তেখেতসকল অহা আজি 11 মাহ হৈছে আৰু। অঁ, কোনটো ডিপাৰ্টমেণ্ট আছিলে? তাই বেবী ICU NICUত কৰিছিলে। NICUত কৰিছিলে।